যে হু ইজ অশোক সিংঘাল এই কণী আৰু এই গেলা বিলাহী তহঁতৰ গাত যদি পৰিবলৈ মন নাই জুবিন দাৰ কাৰণে আমাৰ হিয়া মঠৰ কাৰণে অনলি 10 বিঘা 10 বিঘা আৰু বনিয়াটোৰ কাৰণে 38 বিঘা এই বনিয়াকেইটা ক'ব বিচাৰিছোঁ ভালে ভালে তহঁতি মাটি আমাৰ জুবিন ক্ষেত্ৰত চমজাই দে অন্যথা কিন্তু অসমীয়া যুৱ মঞ্চই খেদি পিটন দিম কিন্তু খেদি পিটন দিয়া হ'ব জুবিন ক্ষেত্ৰৰ মাটি এই বনিয়াকেইটাই লোৱা মানে আমাৰ প্ৰত্যেকজন খিলঞ্জীয়াৰ গাত হাত দিয়া মুখ্যমন্ত্ৰী যদি এই বনিয়াকেইটাৰ প্ৰতি ইমান দৰদ তেতিয়াহ'লে আপুনি যে আপোনাৰ যে হাজাৰ হাজাৰ বিঘাবিলাকৰ যি বাগান আছে সেইবিলাকত দি দিয়ক টাউনত এক টুকুৰা মাটি নাইকিয়া গ'ল গোটেই বনিয়াই গোটেই শেষ কৰি পেলাই লৈ সেইবিলাক আপুনি দেখা নাই খালি আপুনি দেখি থাকে যে এই বাংলাদেশী আমি ক'ব বিচাৰিছোঁ যে হু ইজ অশোক সিংঘাল হু ইজ ৰাজেশ জালান এণ্ড হু ইজ মনোজ জালান তহঁতক এটা কথাই স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ যদি এই কণী আৰু এই গেলা বিলাহী তহঁতৰ গাত যদি পৰিবলৈ মন নাই ভালে ভালে জুবিন ক্ষেত্ৰৰ কিনাৰত যিসমূহ মাটি আছে দখল কৰি তহঁতে ৰাখিছ 38 বিঘা মাটি ভালে ভালে এৰি দে ভালে ভালে এৰি দিলে ভাল নহ'লে অসমীয়া যুৱ মঞ্চ সৰি পৰিব তহঁতৰ ওপৰত জমকাল দেই নন কেডেষ্ট্ৰিয়েল লেণ্ড তহঁতি কেনেকৈ কি যুক্তিত দখল